এইবিলাক চাব খুব ধুনীয়া নুনি কটনৰ মেখেলা চাদৰ আহি পাইছে। এইযোৰ চাব খুব ধুনীয়া লাইট অৰেঞ্জ কালাৰ টাইপৰ হ'ব, আকাশী কালাৰৰ কাম কৰা আছে। এয়া চাব খুব ধুনীয়া হয়। এইটো গ্ৰে কালাৰৰ হ'ব চাব। এইখিনি চাইড পটি হ'ব, এইখিনি আঁচল হ'ব। খুব ধুনীয়া ৱৰ্ক কৰা আছে। এইবিলাক চব অফাৰ প্ৰাইজত দিয়া হৈছে পূজা বুলি। মেখেলাখনৰ বহুত ওপৰলৈকে বুটা বচা আছে। এইটো কালাৰটো পেৰট গ্ৰীণ হ'ব, লাইট পেৰট গ্ৰীণ, পিংক কালাৰ আৰু চিলভাৰ কালাৰৰ কাম কৰা আছে। এখন হ'ব চাদৰখন আৰু চাইড পটিটো চিলভাৰত আছে। এইখন হ'ব মেখেলাখন, খুব ধুনীয়া হয়। এইযোৰ চাব পিংক কালাৰত এনেকৈ গ্ৰীণ কালাৰ আৰু চিলভাৰ কালাৰ ডাঙৰ ডাঙৰকৈ এনেকৈ ফুল বচা আছে, খুব ধুনীয়া হয়। এখন মেখেলাখন চাব ওপৰলৈকে এনেকৈ দিয়া আছে, পাৰিটো চিলভাৰ কালাৰত থাকিব। এখন চাব খুব ধুনীয়া হয়। এইটো হ'ব চাইড পটি, খুব মৰম লগা হয় কাপোৰযোৰ। এইবিলাক চব অফাৰ প্ৰাইজত ল'ব পাৰিব, 2050 ৰুপিজ। এইটো এটা চাব গল্ডেন য়েল্লো, হোৱাইট কালাৰ আৰু চিলভাৰ কালাৰৰ কাম কৰা আছে। খুব ধুনীয়া কালাৰ কম্বিনেশ্যন। কালাৰটো খুব মৰম লগা হয়, আনকমন হয় অকণমান কালাৰটো, আৰু গছবুটা ডিজাইনত এনেকৈ কাম কৰা আছে। 2050 ৰুপিজত ল'ব পাৰে। এইযোৰ চাব খুব ধুনীয়া কালাৰ কম্বিনেশ্যন, আনকমন। এয়া চাইড পটিটো ব্লু কালাৰত কৰা আছে। চাইড পটিটো এয়া চাওক, এই চাইড পটি খুব ধুনীয়া হয়। মেখেলাখনৰো বিৰাট ওপৰলৈকে এনেকৈ কৰা আছে। এইবিলাক 2050 টকাত ল'ব পাৰিব, কটন নুনি অফাৰ প্ৰাইচ। এইযোৰ গ্ৰে কালাৰত ৰেড য়েল্লোৰ কাম কৰা আছে। চাওক ডাঙৰ ডাঙৰকৈ এনেকৈ গোলাপ ফুল এপাহ এপাহ দিয়া আছে। চাইড পটিটো ৰেডত আছে। মেখেলাখন চাব খুব ধুনীয়া হয় কালাৰ কম্বিনেশ্যন। এইযোৰৰ প্ৰাইচটো অকণমান বেছি হ'ব। এইযোৰ 2200 টকাত ল'ব পাৰিব। বহুত হেভিকৈ কাম কৰা আছে, 2200 টকাত ল'ব পাৰিব। এইটো চাব মুগা কালাৰত চিলভাৰ কালাৰ আৰু ব্লু কালাৰৰ এনেকৈ কাম কৰা আছে। খুব ধুনীয়া হয় কালাৰটো, খুব ধুনীয়া হয়। কটন নুনি মেটেৰিয়েল হ'ব, 2050 ৰুপিজত ল'ব পাৰিব। এইবিলাক একদম অফাৰ প্ৰাইজত দিয়া হৈছে। নিউ ষ্টক হয়, তথাপি অফাৰ প্ৰাইজত দি দিছোঁ পূজা বুলি। চাইড পটিটো ব্লু কালাৰত থাকিব, চাইড পটিটো ব্লু কালাৰত থাকিব। এইটো এটা চাব একদম খাকী কালাৰৰ দৰে হয়, খুব ধুনীয়া হয়। এইটো খুব ধুনীয়া হয়, বেগুনীয়া আৰু আকাশী নীলাৰে কাম কৰা আছে। এনেকৈ চাওক ডিজাইনটো কৰা আছে। মাত্ৰ 2050 টকাতে ল'ব পাৰিব। মেখেলাখন আঁঠুৰ ওপৰলৈকে প্ৰায় হ'ব। এইখন চাওক মেখেলাখন এনেকৈ, ইয়াৰে চাইড পটিটো বেগুনীয়া কালাৰত কৰা হৈছে। খুব ধুনীয়া হৈছে কালাৰ কম্বিনেশ্যন। এইটো এটা পিংক কালাৰত চাব, একদম ডাৰ্ক বেগুনীয়া কালাৰ আৰু য়েল্লো কালাৰৰ কাম কৰা হৈছে। বেগুনীয়া নহয়, এইটো ব্লু কালাৰে হ'ব। এইটো ব্লু কালাৰ। এখন হ'ব মেখেলাখন, চাওক মেখেলাখন হৈছে এখন, খুব ধুনীয়া এইটো কালাৰ কম্বিনেশ্যন। এইটো হ'ব ব্লাউজৰ হাতৰ পটি, ব্লুত আছে আৰু ব্লাউজটো পিয়ৰ কটনত থাকিব, খুব ধুনীয়া হয়। আৰু ইয়াৰে চাব চাদৰৰ পটিটো য়েল্লোত আছে, অলপ ইউনিক দিয়া হৈছে। ব্লাউজৰটো ব্লু আৰু চাদৰৰটো ইউনিক কৰি পেলাই ব্লু দিয়া, ব্লাউজত য়েল্লো, চাদৰত য়েল্লো দিয়া হৈছে, ব্লাউজত ব্লু দিয়া হৈছে দেই। এইটো কালাৰটো চাব, এইটো যিটো কালাৰ দেখিছে তেনেকুৱাই ব্লেক আৰু য়েল্লো ফুলৰ এনেকৈ কাম কৰা হৈছে। সূতাৰ ফুলৰ কাম আছে। এইবিলাক গোটেইখিনি কটন নুনি মেটেৰিয়েল হয়, খুব ধুনীয়া হয়। চাওক একদম কম প্ৰাইজত উলিয়াই দি আছোঁ। পটাপট বুকিং কৰিব, স্ক্ৰীনশ্বট দিব, বুকিং কৰিব। দেখিছেনে কালাৰ কম্বিনেশ্যন। আৰু ব্লাউজৰ হাতত এনেকৈ পটি থাকিব, চাদৰৰ পটিটো হালধীয়াত থাকিব। এইটো হৈছে চাদৰৰ পটি, খুব ধুনীয়া হয়। এইটো এটা চাব হালধীয়া কালাৰত কাম কৰা হৈছে। সেউজীয়া আৰু ৰঙা সূতাৰ কাম কৰা হৈছে। কাপোৰৰ কালাৰটো হালধীয়া হ'ব। এইখিনি তলৰ পৰ্চন, আৰু এইখন মেখেলাখন দেখুৱাই দিলোঁ। আঁঠুৰ তললৈকে থাকিব প্ৰায় ফুলখিনি। এইখিনি চাব আঁঠুৰ তললৈকে। ইয়াৰে চাইড পটিটো ৰেডত হ'ব, চাইড পটিটো ৰেডত হ'ব। খুব ধুনীয়া লাগে হালধীয়া কালাৰ। এইখিনি গোটেইখিনি অফাৰ প্ৰাইজত দিয়া হৈ আছে। যদি লাগে আপোনালোকক মেছেজ এটা কৰিব, স্ক্ৰীনশ্বট দিব আৰু মেছেজ কৰিব। ধন্যবাদ।